Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হৈছে এটা প্ৰেক্টিস সেশন। তো আমি এংগলস কেনেকা ড্ৰ কৰে তো তাৰ ওপৰতে আমি কেইটামান প্ৰবলেম সলভ কৰিম। তো টোটাল 7 কোৱেশ্চনস আছে। তেনেহলে আমি আৰম্ভ কৰো। তো ইয়াতে ফাৰ্স্ট কোৱেশ্চনত দি আছে কনস্ট্ৰাক্ট এ 180 ডিগ্ৰী এংগল। ঠিক আছে। তো ইয়াতে আমাক দুটা ৰে আছে। এই ৰে দুটা মুভেবল হয় ৰে। তো আমি অলৰেডি লাষ্ট সেশনৰ কথা পাতিছিলো কেনেকা এই ৰে দুটা মুভ কৰি পেলাই আমি এংগল বনাব পাৰো। তো ফাৰ্স্ট সবতকৈ প্ৰথম কামটো হ'ব আমাৰ এই যোনটো কমন ভাৰ্টেক্স আছে কমন ভাৰ্টেক্সটো লৈ আনি আমি এই যোনটো আমাৰ প্ৰটেক্টৰ হৈ গ'ল প্ৰটেক্টৰৰ চেণ্টাৰৰ লগত আমি ইয়াক কোইনসাইড কৰিব লাগিব। এইটো হৈ গ'ল। তাৰ পিছত আমি কি কৰিম নেক্সট আমি এটা ৰেক লৈ যাম এংগল 0 ডিগ্ৰী লৈ। ঠিক আছে 0 ডিগ্ৰীৰ লগত আমি এটোক ম্যাচ কৰি দিম। ঠিক আছে হৈ গ'ল 0 ডিগ্ৰীৰ লগত ম্যাচ। এতিয়া নেক্সট কৈছে 180 ডিগ্ৰী মেজাৰ কৰিব লাগে। এতিয়া এটা কিন্তু অলপ কেয়াৰফুল থাকিব লাগিব। এটা 180 ডিগ্ৰী দিয়া লগে লগে আমি চাব লাগিব আমি 0 পৰা মেজাৰ কৰিম 180 ডিগ্ৰী। যেহেতু আমাৰ এই এংগলৰ যোনটো এটো আৰ্ক সাইনটো ওপৰত আছে তো আমাৰ এংগলৰ মেজাৰমেন্টটো হৈ গ'ল 180 ডিগ্ৰী। তো এটা ৰে 0 ফালে পইণ্ট কৰিব আৰু আনটো ৰে 180 ডিগ্ৰী ফালে পইণ্ট কৰিব। ঠিক আছে আমি ভেৰিফাই কৰি লওঁ। ঠিক আছে আমাৰ ফাৰ্স্ট প্ৰবলেমটো হৈ গ'ল। এতিয়া আমি যাওঁ সেকেন্ড প্ৰবলেমলৈ। এবাৰ আমাক কনস্ট্ৰাক্ট কৰিব দিছে এটা 90 ডিগ্ৰী এংগল। তো ফাৰ্স্টতে আমি কি কৰিম আমি ভাৰ্টেক্স আৰু সেন্টাৰ অফ দ্য প্ৰটেক্টৰ লম আৰু দুটাক কোইনসাইড কৰি দিম। এতিয়া নেক্সট আমি কি কৰিম এটা ৰেক লৈ আহিম আৰু হেতুক আমি 0 ডিগ্ৰীৰ লগত ম্যাচ কৰি দিম। ঠিক আছে আৰু এতিয়া আমাক কৰিব লাগে 90 ডিগ্ৰী। তো 90 ডিগ্ৰীৰ কাৰণে কি কৰে ভেৰি সিম্পল প্ৰথমতে আমি যেনিবা এটুকু 0 ডিগ্ৰীলৈ লৈ আহিলো তাৰ পিছত 10 ডিগ্ৰী কো ইনক্ৰিজ কৰি যাম 10 20 30 40 50 60 70 80 90। ঠিক আছে তো এইটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী আৰু ইয়াতে অটোমেটিক্যালি সিম্বলটো কি আছে 90 ডিগ্ৰীৰ সিম্বলে দেখুৱাই আছে। তো আমি 90 ডিগ্ৰী পাই গলো। ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। এবাৰ আমাক কনস্ট্ৰাক্ট কৰিব দিছে এটা 65 ডিগ্ৰী এংগল। এই 65 ডিগ্ৰী এংগলটোৰ কাৰণে আমি কি কৰিম প্ৰথমতে ভাৰ্টেক্সটোক লৈ আহিম প্ৰটেক্টৰৰ চেণ্টাৰৰ লগত কোইনসাইড কৰি দিলো। তাৰ পিছত আমি এটা ৰেক লৈ যাম আৰু এটো 0 ডিগ্ৰী বহাই দিলো তাৰমানে 0 ডিগ্ৰীলৈ পইণ্ট কৰাই দিলো আৰু আনটো এংগল যোনটো হ'ব এটো 65 ডিগ্ৰীলৈ লৈ যাব লাগিব। এটা 65 ডিগ্ৰী কি হ'ল আমি প্ৰথমতে 60 লৈ আহো বাট এটো 60 ডিগ্ৰী হয় আমাক লাগে 65। তো আমি কি কৰিম 60 আৰু 70 ৰ মাজত ৰাখি দিম। তো এইটো হৈ যাব আমাৰ 65 ডিগ্ৰীজ। ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। সো আমাক কনস্ট্ৰাক্ট কৰিব দিছে 135 ডিগ্ৰী। তো প্ৰথমতে আমি লৈ আহিম আমাৰ ভাৰ্টেক্স আৰু এটো কোইনসাইড কৰি দিম চেণ্টাৰৰ লগত। এতিয়া যেহেতু 135 কৈছে তো আমি ফাৰ্স্ট কামটো হৈছে আমি এটা ৰে 0 ডিগ্ৰীলৈ পইণ্ট কৰিব। তাৰ পিছত এটোটো আমাৰ এতিয়া 180 ডিগ্ৰী হৈ আছে বাট আমাক লাগে 135। তো 135 হ'ব 130 আৰু 145 ৰ মাজত। ঠিক আছে তো আমি ভেৰিফাই কৰিলো 135 ডিগ্ৰী চেক কৰি চাওঁ ইয়েস। এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। কনস্ট্ৰাক্ট a 15 ডিগ্ৰী এংগল। তো 15 ডিগ্ৰীৰ কাৰণে প্ৰথমতে ভাৰ্টেক্স আৰু চেণ্টাৰৰ কোইনসাইড কৰি দিলো কোইনসাইড মানে এবাৰ হৈ গ'ল কোইনসাইড। এটা ৰে আমি লৈ আহিম আৰু তাক পইণ্ট কৰাই দিম 0 ডিগ্ৰীলৈ আৰু আনটো ৰেক আমি আনিব লাগিব 15 ডিগ্ৰী। 15 ডিগ্ৰী মানে কি আছে 10 আৰু 20 ৰ মাজত থাকিব। এইটোৱে হৈ গ'ল আমাৰ 15 ডিগ্ৰী। তো চেক কৰি চাওঁ ইয়েস এইটো হৈ গৈছে কাৰেক্ট। এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ। কনস্ট্ৰাক্ট 150 ডিগ্ৰী এংগল। তো 150 তো আমি প্ৰথমতে কোইনসাইড কৰি লওঁ চেণ্টাৰৰ ভাৰ্টেক্সক এটা ৰেক লৈ যাম 0 ডিগ্ৰীলৈ আৰু এটা ৰাখিম 150 ডিগ্ৰী। তো এইটো হৈ যাব আমাৰ 150 ডিগ্ৰীজ হৈ গ'ল। এতিয়া আমি যাওঁ লাষ্ট প্ৰবলেমটোলৈ। কনস্ট্ৰাক্ট 110 ডিগ্ৰী। তো প্ৰথমতে কোইনসাইড কৰিম তাৰ পিছত এটা ৰেক লৈ যাম 0 ডিগ্ৰীলৈ তাৰ পিছত আনটো ৰেক আনিব লাগিব 110 ডিগ্ৰীলৈ। তো এইটো 110 লত পইণ্ট কৰি আছে। তো আমি চেক কৰি চাওঁ হৈ গ'ল। তো বহুতেই সিম্পল এক্সাৰসাইজ আছিল। তো আমাৰ আজিৰ সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো। সো see you in the next session. Thank you.